আমাৰ নিৰ্বাচন প্ৰচাৰ খুব সুন্দৰ হৈ আছে। আমি আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যক আমি একেলগে লৈ পেলাই পঞ্চায়ত ভিত্তিক আমি প্ৰচাৰ চলাই আছোঁ আৰু আমাৰ ৰাইজৰ যি সঁহাৰি আমি পাইছোঁ তাৰ পৰা আমি উপলব্ধি কৰিব পাৰিছোঁ যে আমাৰ প্ৰচাৰ খুব সুন্দৰ হৈছে, ৰাইজৰ সঁহাৰি খুব ভাল আৰু বিৰোধীৰ তেনেকুৱাকৈ আমি প্ৰভাৱ দেখা নাই। কাৰণ কিছু কিছু জেগাত ক'ৰবাত দুই এক আমি প্ৰচাৰ দেখিছোঁ যদিও তেখেতলোকৰ তেনেকুৱাকৈ আমি নিৰ্বাচনী প্ৰচাৰ দেখা নাই। সেইকাৰণে আমি অনুভৱ কৰিব পাৰিছোঁ যে এইবাৰ বিৰোধী প্ৰায় শূন্য বুলি আমি অনুভৱ কৰিছোঁ আৰু আমাৰ প্ৰচাৰ খুব সুন্দৰকৈ চলিছে। আপোনালোকে দেখিব কোনোবা ব্যক্তিগতভাৱে কোনোবাই ক'ৰবাত কিবা এটা মন্তব্য দিব তেনেকুৱা ধৰণৰ কথা নাই। আমাৰ অফিচিয়েলি অৰ্ডাৰ কি আছিলে? আমাৰ অফিচিয়েলি অৰ্ডাৰ আছিলে যে য'ত য'ত বুথত আমাৰ কমিটিসমূহ আছে তাৰ পৰা আপোনালোকৰ আমাৰ যিসকল যদি আমাৰ কাৰ্যকৰ্তাই উঠিবলৈ বিচাৰে, সদস্য উঠিবলৈ বিচাৰে, তেতিয়া তেখেতে ৰিজাইন দি পেলাই আমাৰ দলৰ পৰা ৰিজাইন দি পেলাই তেখেতে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তাৰ পিছত প্ৰতিদ্বন্দ্বিতা কৰি পেলাই তেখেতে জিকি অহাৰ পিছত তেখেতলোকক আমি আঁকোৱালি ল'ম। এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণত আছিলে। এতিয়া আমাৰ তেনেকুৱাকেই হ'ব, আমি কথা যেনেকৈ কওঁ কামো তেনেকৈ কৰিম। সেইকাৰণে এই ক্ষেত্ৰত কোনোবাই অপপ্ৰচাৰ চলাব পাৰে, সেইটো কিন্তু আমি কৰা কথা নাই। আমি সকলো বুথতে আমি জয়যুক্ত হ'ম। আজিৰ দিনত আমি সাপেখাতিত আমাৰ 10টা ৱাৰ্ড আছে। তেনেকৈ মোৰ নিজৰ মই জিলা পৰিষদৰ দায়িত্বত আছিলোঁ। আমাৰ 60টা ৱাৰ্ড আছে। মই গোটেই 60টা বুথলৈ গৈছোঁ আৰু গোটেই 60টা ৱাৰ্ডৰ মই বিশ্লেষণ কৰিছোঁ আৰু মই সকলোকে লগ পাইছোঁ, সকলোৰ লগত বহিছোঁ, সকলোৰ লগত মই মিটিং কৰিছোঁ, আলোচনা কৰিছোঁ। তাৰপিছত মই ঘূৰি পকি আহি এতিয়া আমাৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত মই আহি পেলাই পাইছোঁহি আৰু মই যিটো ধাৰণা পাইছোঁ, আজি গোটেই দিনটো ঘূৰি আছোঁ আৰু এইকেইদিনটো ঘূৰি আছোঁ, ইয়াৰ পৰা আমি অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ সকলো আমাৰ যি বুথ আছে আমি সকলো